আমাৰ লগত মহিধৰ কলিতা ডাঙৰীয়া আছে, এগৰাকী সাংবাদিক, এগৰাকী লেখক আৰু এগৰাকী শিক্ষক, আৰু লগতে পথাৰ প্ৰকাশ সকলোৱে জানে। আৰু আগন্তুক গ্ৰন্থমেলাতো পথাৰ প্ৰকাশৰ বিপণী থাকিব। আগতীয়াকৈ শুভেচ্ছা জনাইছোঁ, গ্ৰন্থমেলাত পথাৰ প্ৰকাশৰ যাত্ৰা সফল হওক, স্বাগতম জনাইছোঁ মৰমলেণ্ডৰ পৰা। আৰু ৰাষ্ট্ৰীয় আৰোগ্য মেলাত আমি এই মৰমলেণ্ডৰ বিপণীৰ জৰিয়তে গ্ৰন্থক ৰাইজক মাজলৈ নিয়াৰ প্ৰয়াস কৰিছোঁ। মনে মনে সেইটোৱে প্ৰশ্ন যে কিতাপৰ প্ৰতি বহুতৰ এলাৰ্জি, কিতাপ কিনিলে ক'ৰবাত তেওঁলোকৰ পইচা শেষ হৈ যাব, এনেও বহুতৰ ভাৱ আছে আৰু সময় নাই। এইকেইটা কথাৰ বিকল্প সমাধান কিবা আছে নেকি? হয়, আচলতে সময় বৰ মানে গতিশীল আৰু সময়ৰ পৰিৱৰ্তন হয়। গতিকে এটা সময়ত কিতাপৰ খুব আদৰ আছিল, মাজৰ সময়ছোৱাত কিতাপৰ আদৰটো কমি গ'ল। কিন্তু এতিয়া সাম্প্ৰতিক সময়ত ফাষ্ট ফুড বা এনেকুৱা জাতীয় খাদ্যৰ প্ৰতিহে আমি মেলা বা যিকোনো বিপণীত দেখোঁ, সেইবিলাকৰ প্ৰতিহে মানুহৰ আকৰ্ষণটো বাঢ়ি গৈছে। কিন্তু আমি তাৰ বিপৰীতে আমি কিন্তু এটা ধাৰা নতুন সৃষ্টি কৰিব লাগিব। এতিয়া আমি যদি প্ৰতিজন যিমান অসমত লেখক ওলায়, যিমান আপোনাৰ সাংবাদিক আছে বা এইবিলাক গ্ৰন্থৰ লগত জড়িত ব্যক্তি আছে, সেইসকলে যদি আজি উপহাৰ হিচাপত যিকোনো অনুষ্ঠানত গ'লে, বিয়া হওক বা কোনোবাৰ জন্মদিন হওক বা ক'ৰবাত হয়, যদি এই ট্ৰেণ্ডটো আৰম্ভ কৰে যে কিতাপ দিয়াৰ ট্ৰেণ্ড, আৰু যেতিয়া নিজৰ ঘৰত এখন কিতাপ আলমাৰী এটাত থাকিব বা ঘৰৰ টেবুল এখনত থাকিব, নিশ্চয় ল'ৰা ছোৱালীয়ে সেই কিতাপখনৰ প্ৰতি আকৰ্ষণ হ'ব। আৰু আকৰ্ষণ হৈ এটা সময়ত তেওঁ সেই কিতাপখনৰ প্ৰতিয়ে হয়তো মানে মনোযোগটো বৃদ্ধি হ'ব। গতিকে এই ধৰণৰ আমি ট্ৰেণ্ড এটা, নতুন ধাৰা এটা আনিব লাগিব। এতিয়া সদ্যহতে ময়ে বিয়া খাব গ'লে এতিয়া মই গিফ্ট দিব লাগিলে মই মোৰ কিতাপহে দিওঁ, বিভিন্ন লেখকৰ কিতাপ মই দিওঁ। গতিকে এই ধৰণৰ ট্ৰেণ্ডটো আমি সৃষ্টি কৰিব লাগিব। আৰু আমি যুৱ প্ৰজন্মৰ মাজত বা আমাৰ স্কুলীয়া ছাত্ৰ ছাত্ৰীৰ মাজত এতিয়া আমি কিতাপ পঢ়াৰ আন্দোলন এটা কৰাৰ খুব দৰকাৰ হৈছে। আৰু এই কিতাপ পঢ়াৰ আন্দোলনৰ কিন্তু গুৰি ধৰিব লাগিব আমাৰ বিশেষকৈ ইউটিউবাৰবিলাক, যিহেতু এতিয়া ইউটিউবাৰবিলাক জনপ্ৰিয় হৈছে, ইউটিউবাৰ, তাৰপিছতে আমাৰ যিখিনি আমাৰ সংবাদ মাধ্যমৰ লগত জড়িত ব্যক্তি বা সাহিত্য সংস্কৃতিৰ লগত জড়িত ব্যক্তিখিনিয়ে কিন্তু ইয়াৰ আঁত ধৰিব লাগিব। আৰু এই ক্ষেত্ৰত আমি যদিও এনেকুৱা এটা ট্ৰেণ্ড হৈছে যে কিতাপ এখন ল'বলৈ মানুহৰ এলাৰ্জি হয়, কিন্তু সেই এলাৰ্জিটো কেইদিনমান পিছত নোহোৱা হ'ব। কাৰণ এইকাৰণে নোহোৱা হ'ব যে মানুহক কিছুমান সস্তীয়া বস্তুৱে এটা সময়ত আমুৱাবই, আৰু সেই কিতাপৰ গ্ৰন্থৰ জগতলৈ মানুহ পুনৰ ঘূৰি যাব লাগিব, কিন্তু এইটো খাটাং। গতিকে এতিয়া মানুহ লাহে 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 পুনৰ আহিছে। শেহতীয়াভাৱে আমি দেখিছোঁ অসমৰ বিভিন্ন জিলাত বিভিন্ন ঠাইত গ্ৰন্থমেলা অনুষ্ঠিত হয়, আৰু এই গ্ৰন্থমেলাবিলাকত গ্ৰন্থ যথেষ্ট সমাদৰ বাঢ়িছে বা বিক্ৰীও বাঢ়িছে। বিক্ৰী বাঢ়িছে মানে কি, এইটোৱে যে ইয়াত পঢ়ুৱৈৰ সংখ্যা নিশ্চিতভাৱে সৃষ্টি হ'ব। ইয়াৰ ব্যাপকভাৱে আৰু সংবাদ মাধ্যমৰ ভূমিকা থাকে নেকি, যে যিহেতু সংবাদ মাধ্যমৰ বিভিন্ন পক্ষৰ পৰা উপাৰ্জনৰ আয় থাকে, তো ছ'চিয়েল ৰেছপনচিবিলিটিৰ খাতিৰত তেওঁলোকে যে পেপাৰ এখনে সপ্তাহৰ এটা পেজ কিতাপৰ বিনামূলীয়া বিজ্ঞাপন, চেনেলসমূহে বেলেগ বিজ্ঞাপনৰ মাজত কিতাপৰ কিছু বিনামূলীয়া বা অতি ৰেহাই মূল্যত, এনেকুৱা কথাও অলপ ভাবিব পাৰি নেকি? সংবাদ মাধ্যমসমূহৰ এই ক্ষেত্ৰত সম্পূৰ্ণ দায়বদ্ধতা আছে। সামাজিক দায়বদ্ধতা এইকাৰণে আছে যে সংবাদ মাধ্যমসমূহ হৈছে আমাৰ সমাজৰ এটা অতন্ত্ৰ প্ৰহৰীৰ দৰে, আৰু তেওঁলোকৰ ফলোৱাৰ্ছ থাকে, মানে জনসাধাৰণ। গতিকে সংবাদ মাধ্যমে যদি ব্যৱসায়িক চিন্তা কিছু এৰি দি, তেওঁলোকে যদি আজি যেনেকৈ আমাৰ মৰমলেণ্ড বা আমাৰ এই যিটো আপোনালোকৰ চেনেলতে যেনেকৈ ধৰণে আজি গ্ৰন্থৰ লগত মানে বহু দিন ধৰি জড়িত হৈ আছে, আৰু গ্ৰন্থৰ প্ৰকাশ, গ্ৰন্থৰ বিতৰণ, গ্ৰন্থৰ প্ৰচাৰ, এই গোটেইখিনি কাম কিন্তু আপোনালোকে কৰি আছে, কিন্তু তাত কোনো ব্যৱসায়িক কিন্তু মুনাফা হোৱা নাই। গতিকে এই সামাজিক দায়বদ্ধতাটো কিন্তু প্ৰত্যেকটো চেনেল, প্ৰত্যেকটো সংবাদ মাধ্যমৰ সম্পাদক বা এক্সিকিউটিভ এডিটৰৰ কিন্তু দায়বদ্ধতা আছে। আৰু তেওঁলোকে গ্ৰন্থৰ বিশেষকৈ বিজ্ঞাপন তেওঁলোকে পাৰিলে বিনামূলীয়া কৰি দিব লাগে। গতিকে বিনামূলীয়া কৰি দিয়ে, আৰু টক শ্ব'ত কিন্তু গ্ৰন্থ এখনৰ ওপৰত কিন্তু আলোচনা নহয়। ৰাজনৈতিক বা পলিটিকেল বা সাংস্কৃতিক যিমান আলোচনা হয়, কিন্তু গ্ৰন্থ এখন বৰ্তমান এতিয়া গ্ৰন্থমেলাৰ সময়, এতিয়া আচলতে প্ৰত্যেকটো চেনেলতে গ্ৰন্থৰ ওপৰত আচলতে টক শ্ব' হ'ব লাগিছিল, যে কোনখন গ্ৰন্থ এতিয়া বেছি সমাদৰ পাইছে বা কি হৈছে, এই ধৰণে হ'ব লাগিছিল। গতিকে এই ধৰণৰ কিন্তু দায়বদ্ধতা কিন্তু সামাজিক মাধ্যমেই হওক বা সংবাদ মাধ্যমেই হওক বা আমাৰ জনসাধাৰণে হওক, সকলোৰে আছে, কিন্তু ইয়াত গুৰুদায়িত্ব আছে সংবাদ মাধ্যমৰ। তাৰ মাজত আশাৰ বতৰাও নিশ্চয় আছে। গতিকে এয়া আছিলে মহিধৰ কলিতা ডাঙৰীয়া, আৰু তেওঁ গ্ৰন্থ সম্পৰ্কীয় ইতিবাচক বাৰ্তা আগবঢ়ালে। আমি আশা কৰিম যে কলিতা ডাঙৰীয়াই যিখিনি বাৰ্তা আগবঢ়ালে, এই বাৰ্তা আগত ৰাখি গ্ৰন্থৰ প্ৰতি আমাৰ যিটো আকৰ্ষণ আছিল, আকৰ্ষণ আকৌ বৃদ্ধি পাব, আৰু ইয়াৰ জৰিয়তে অসমীয়া সাহিত্যৰ বা অসমীয়া লেখকসকলৰ বিশেষ পৰিৱেশ সৃষ্টি হ'ব। আৰু তেওঁ কৈছে যে লেখক, সাংবাদিক এই প্ৰক্ৰিয়াত থকা হয় ব্যক্তিসকলে এই প্ৰক্ৰিয়াৰ গুৰি ধৰিব লাগিব বুলি তেওঁ মন্তব্য কৰিছে।